Hello everyone. So current electricity sector PYQ দুটামান ডিসকাস কৰিব গৈ আছো। তো তোমালোকে যদি ফেসবুকত ভিডিওটো চাই আছা পেজখন লাইক কৰা, যদি ইউটিউবত চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো প্লিজ লাইক কৰিবা। সো PYQ হয়, আগত আহি যোৱা কোৱেশ্চন হয়। A wire of resistance X ohm is gradually stretched till its length becomes twice its original length. If its new resistance becomes 40 ohm, find the value of X. এডাল Y আছে হা, ঠিক আছে, এডাল Y, তাৰ লেংথৰ কথা একো কোৱা নাই এতিয়ালৈকে। এই ৱাইডালৰ ৰেজিষ্টেঞ্চ কিমান বুলি কৈছে? X ohm। এই ৱাইডাল ষ্ট্ৰেচ কৰি 2 টাইমছ লেংথ কৰি দিলে, লেংথটো কিমান হৈ গ'ল? 2 টাইমছ। আৰু ইয়াৰ ৰেজিষ্টেঞ্চ কিমান হৈ গ'ল তেতিয়া? 40 ohm হৈ গ'ল। এতিয়া মোক অৰিজিনেল ৰেজিষ্টেঞ্চটো সুধিছে, ফাইণ্ড দ্য ভেলু অফ এক্স। ইয়াত এনেকুৱা কুৱেশ্যনবোৰত প্ৰথম কি ভাবিব লাগে জানানে? প্ৰথম যোনটো ব্ৰেইনত কথা আহিব লাগে, ব্ৰেইনত আহিবলগীয়া কথাটো হ'ল ৱাই পাত যেতিয়া টানি দীঘল কৰি দিয়া হৈছে, ৱাই পাত ক্ষীণ হৈ গৈছে। চিম্পল কথা, ৱাই পাত কি হৈ গৈছে? পাতলা হৈ গৈছে। তাৰমানে ভলিউম কি থাকিব? কনষ্টেণ্ট থাকিব। ইয়াত কি থাকিব? ভলিউম কনষ্টেণ্ট থাকিব। আৰু ৱাই পাত যদি ক্ষীণ হৈ গৈছে তেতিয়াহ'লে ক্ৰছ ছেকশ্যন এৰিয়াটো ডিক্ৰিজ হ'ব। যদি লেংথটো ইনক্ৰিজ হৈছে, ক্ৰছ ছেকশ্যন এৰিয়াটো কি হ'ব? ডিক্ৰিজ হ'ব। ঠিক আছে, লেংথ ইনক্ৰিজ হ'লে ক্ৰছ ছেকশ্যন এৰিয়া কি হ'ব? ডিক্ৰিজ হ'ব। চ' when a y is stretched, its volume v remains constant. যদি ৱাইডাল ষ্ট্ৰেচ কৰা হৈছে তাৰ ভলিউমটো কি হ'ব? কনষ্টেণ্ট থাকিব। আমি জানো যে ভলিউম ইকুৱেল টু এৰিয়া ইনটু লেংথ। চ' এ ইনটু এল ই সদায় কনষ্টেণ্ট থাকিব। চ' যদি ভলিউমটো কনষ্টেণ্ট থাকে, ভি ইজ ইকুৱেল টু এ ইনটু এল। চ' এ ইনটু এলটো যদি কনষ্টেণ্ট থাকে, যদি মই এলটোক ইয়াক যদি মই টুৱাইচ এল বনাওঁগৈ তেতিয়াহ'লে মই এৰিয়াটো কি কৰিব লাগিব? হাফ কৰিব লাগিব। তেতিয়াহে অৰিজিনেলি যোনটো ভলিউম আছিলে এ এল থাকিবগৈ, হয়নে? হ'ব। Therefore, if the length becomes twice the original, so L2 equal to twice L1, ইয়াত মানে L1 কি কৈছে? L1 কি হয়? অৰিজিনেল লেংথটোক L1 বুলি ধৰিছে, আৰু আমি যদি যোনটো ষ্ট্ৰেচ কৰাৰ পিছত যোনটো লেংথ হ'ব ৱাই পাতৰ L2 বুলি ধৰোঁ, তেতিয়া কি হ'ব? L2 ইকুৱেল টু, যিহেতু ডাবল কৰি দিছে, L2 ইকুৱেল টু টুৱাইচ L1। আৰু দ্য ক্ৰছ ছেকশ্যন এৰিয়া মাষ্ট হাফ, আৰু ক্ৰছ ছেকশ্যন এৰিয়া যদি প্ৰথমতে ৱাইডালৰ অৰিজিনেল ৱাইডালৰ এৰিয়া যদি A1 আছিলে আৰু ষ্ট্ৰেচ কৰি দিয়াৰ পিছত এৰিয়া যদি মই A2 বুলি কওঁ, তেতিয়াহ'লে A2 ইজ ইকুৱেল টু হাফ অফ A1। চিম্পল। চ' A2 ইকুৱেল টু A1/2। এতিয়া আমি ৰেজিষ্টেঞ্চৰ ফৰ্মুলা এটা জানো নহয়? জানোনে? R ইজ ইকুৱেল টু ৰ' এল বাই এ। এই ৰ'টো কি হয়? ৰেজিষ্টিভিটি। ৰ'টো কি হয়? ৰেজিষ্টিভিটি। এইটো কনষ্টেণ্ট হয়, হয়নে? পাৰ্টিকুলাৰ মেটেৰিয়েল এটাৰ কাৰণে ৰেজিষ্টিভিটি কি হয়? কনষ্টেণ্ট হয়। চ' ৱাই পাইত মই ষ্ট্ৰেচ কৰি দিওঁ, গলাই কিবা কৰি দিওঁ, ই সদায় একেই থাকিব, একেই থাকিব। চ' ৰ' এই মই যদি ওপৰ তলে এলটা মাল্টিপ্লাই কৰোঁ, চ' এ ইনটু এল কি? ভি। ওপৰত কি থাকিলে? এল স্কোৱাৰ। হ'বনে? হ'ব। So resistance is given by R is equal to rho L by A. So কি কৰিলোঁ? R is equal to rho, আৰু ডিনমিনেটৰ, নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে মই L এটা মাল্টিপ্লাই কৰি দি কি পালোঁ? L স্কোৱাৰ বাই এ এল। চ' A ইনটু এল, এৰিয়া ইনটু লেংথ, কি হ'ব? ভলিউম। চ' আমি R ইকুৱেল টু কিমান পালোঁ? rho L স্কোৱাৰ বাই ভি। চ' ভলিউম কনষ্টেণ্ট, অলপ আগত কৈ আছিলোঁ। rho কনষ্টেণ্ট, কাৰণ ই কিহৰ ওপৰত ডিপেণ্ড কৰে? মেটেৰিয়েলটোৰ ওপৰত ডিপেণ্ড কৰে। চ' ৰেজিষ্টেঞ্চটো কাৰ লগত প্ৰপৰ্চনেল হ'ল? এল স্কোৱাৰ লগত প্ৰপৰ্চনেল হ'ল। চিন্স ৰেজিষ্টিভিটি ৰ' এণ্ড ভলিউম ভি আৰ কনষ্টেণ্ট, চ' আৰ প্ৰপৰ্চনেল টু এল স্কোৱাৰ। তাৰমানে যদি ইনিচিয়েলি যোনডাল ৱাই আছিলে তাৰ ৰেজিষ্টেঞ্চ যদি R1 হয়, আৰু ফাইনেলি ষ্ট্ৰেচ কৰাৰ পাছত যোনডাল ৱাই তাৰ ৰেজিষ্টেঞ্চ R2 বুলি মই কনচিডাৰ কৰোঁ, দেন R2/R1 ইজ ইকুৱেল টু L2 by L1 হোল স্কোৱাৰ, কাৰণ ডাইৰেক্টলি প্ৰপৰ্চনেল হয়। R ডাইৰেক্টলি প্ৰপৰ্চনেল টু এল স্কোৱাৰ, হয়নে? হয়। এতিয়া চিম্পল,
খতম সব খতম এতিয়া R2 ভ্যালুটো কিমান দিয়া আছিল R2 ভ্যালুটো কাৰণ stretch কৰাৰ পাছত ভলিউমটো কিমান দিয়া আছিল its new resistance becomes 40 ohm আৰু initially x ohm আছিল so R2 জেগাত মই 40 পুট কৰিলো R1 ৰ জেগাত x L2 ভ্যালুটো কিমান হ'ব twice of L1 by L1 whole square so L1 কি হ'ব cancel হৈ যাব so 40 by x is equal to 2 হ'বনে ইয়াত থাকি আৰু এটা স্কোয়াৰ থাকি গ'ল হয়নে so 40 by x is equal to 4 4 10 ja 40 so x is equal to কিমান হ'ব 10 ohm clear so initial resistance to কিমান হ'ব 10 ohm মই এটো কথা কোৱা নাই যে ইয়াত কৰো ছুটি প্ৰসেস নাই ডেফিনেটলি আছে so এটো এনেকটা প্ৰসেস হয় বা এনেকটা মেথড হয় এই কোৱেশ্চনটো সলভ কৰা যত ম্যাক্সিমাম কনসেপ্ট যত যোনটো ওয়ে সলভ কৰিলে মই তোমালোকক ম্যাক্সিমাম কনসেপ্ট বা ম্যাক্সিমাম ফৰ্মুলা শিকাব পাৰিম মই হেতু মেথডত তোমালোকক সলভ কৰি দেখাম সো দ্যাট তোমালোকে এই কোৱেশ্চনটো যে আহিব এই কোৱেশ্চনটো যে এক্সামত আহিব হেতু কথা নহয় তোমালোকক বেলেগ কোৱেশ্চন আহিব পাৰে সো বেলেগ কোৱেশ্চন যদি আহে যত বাকি বেলেগ ফৰ্মুলা ইউজ হয় হেবু ফৰ্মুলাও মই কোৱেশ্চনত শিকাই গৈ থাকিম ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আহো two wires of the same material and the same radius have their lengths in the ratio 2:3 all দুডাল wire আছিল material একে radius একে ইয়াতৰ material আৰু radius একে দুইডাল wire ঠিক আছে হেতৰ length কিটা কিমান 2:3 হেতৰ ratio কিমান length or ratio কিমান 2:3 so মই প্ৰথম ডালক যদি L1 বুলি ধৰো আৰু সেকেন্ড ডালক যদি L2 বুলি কওঁ length so L1 by L2 কিমান হ'ব 2:3 clear এতিয়া cross sectional area কি আছে same আমি জানো যে R is equal to rho L by A rho to constant হয় কাৰণ দুইটা কি কৈছে material same বুলি কৈছে so rho to কি হ'ব constant হ'ব a to কি হ'ব u constant হয় same cross sectional area মানে radius যেতিয়া same হ'ব cross sectional area কি হ'ব same হ'ব so r directly proportional to l হ'ব হ'বনে হ'ব so since the two wires are made of same material so rho is same and same radius so a is same so resistance is directly proportional to length of the conductor so দুডাল কন্ডাক্টৰ আছে দুইডাল কন্ডাক্টৰ ৰেজিস্ট্যান্স টু কাৰ লগত ইকুৱেল হ'ব হেতৰ ৰেজিস্ট্যান্সৰ ৰেশিওটো লেংথৰ ৰেশিও লগত ডাইৰেক্টলি ইকুৱেল হ'ব ক্লিয়াৰ লেংথৰ ৰেশিওটো দিয়া আছে ন 2:3 ক্লিয়াৰ এতিয়া they are connected in parallel to a battery which supplies a current of 15 ampere এতিয়া তারপর কি কৈছে find the current through the wires কিডালৰ মাজেদি কিমান কারেন্ট ফ্লো হৈ আছে আমাক খুদিছে এই ওয়াই দুডালে যে আছে এই ওয়াই দুডাল এডাল ওয়াই আৰু এডাল অফ দীঘল ওয়াই এটা প্যারালালি কানেক্ট কৰি দিয়া হৈছে প্যারালালি কানেক্ট কৰি দিয়া আছে এডাল L1 এডাল L2 to a battery এটা ব্যাটারি কানেক্ট কৰি দিয়া আছে which supplies a current of 15 ampere 15 ampere current এই ব্যাটারিতে সাপ্লাই কৰিছে এটা find the current flowing through the wire so L1 ৰ মাজেদি কিমান কারেন্ট ফ্লো হৈছে আৰু L2 ৰ মাজেদি কিমান কারেন্ট ফ্লো হৈছে আমাক খুদিছে ঠিক আছে এতিয়া মই কি পালো R1 by R2 is equal to 2/3 so মই ধৰিব পাৰো ন let R1 equal to 2R আৰু R2 equal to 3R আমি ধৰো ন এনেকে ধৰো so let R1 equal to 2R and R2 equal to 3R এতিয়া so আমি এতিয়া এই y কিডাল কি বুলি কনসিডাৰ কৰিম ৰেজিস্টৰ বুলি কনসিডাৰ কৰিম ঠিক আছে ৰেজিস্টৰ বুলি যদি কনসিডাৰ কৰো দুইটা কিহত আছে প্যারালালত আছে so প্যারালালত যদি আছে তেতিয়া হলে মই যদি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াও তেতিয়া কি হ'ব
1 by r is equal to 1 by r1 plus 1 by r2 পামনে হল ঠিক আছে এতিয়া when the resistors are connected in parallel the potential difference V across each is same since current I equal to V by R current is inversely proportional to resistance I is equal to 1 by R so I proportional to 1 by R so আমি জানো যে V is equal to IR so I is equal to কি হ'ব V by R তাৰ মানে I is inversely proportional to R মানে resistance যদি কমে current বাঢ়িব current যদি কমে resistance বাঢ়িব আমি therefore I1 by I2 is equal to R2 by R1 যেহেতু inversely proportional হয় so I1 by R2 is equal to R2 by R1 so কি হ'ব reciprocal হৈ যাব is equal to 3 by 2 এতিয়া আমি কারেন্টৰ ৰেশিও আমাক নালাগে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হৈ গল কিন্তু ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ইউজ কৰি উলিয়াব পাৰি ঠিক আছে এতিয়া হল কারেন্টটো কিমান পাস সৰি যিমান কারেন্ট পাৰ হৈ গৈছে হেতৰ ৰেশিও পাই গলো এতিয়া মই I1 by I2 is equal to 3 by 2 so মই এনেকে কৰিব পাৰিম নে I1 is equal to 3I কৰিব পাৰিম I2 is equal to 2I কৰিব পাৰিম নে কনসিডাৰ কৰিব পাৰিম এতিয়া টোটাল কিমান কারেন্ট পাৰ হৈ গৈছে টোটাল কিমান কারেন্ট পাৰ হৈ গৈছে 15 এম্পিয়াৰ কারেন্ট পাৰ হৈ গৈছে তাৰ মানে 3I plus 2I is equal to 15 so 5I is equal to 15 ইয়াৰ পৰা যদি মই I ভ্যালুটো লিয়াও I is equal to কিমান হ'ব 3 so I ভ্যালু যদি 3 হয় I1 ৰ ভ্যালু কিমান হ'ব I1 ৰ ভ্যালু 3 into 3 is equal to 9 আৰু I2 ভ্যালু কিমান হ'ব 2 into 3 is equal to 6 so যোনডাল ফাৰ্স্ট স্ট্ৰিং আছিলে বা ফাৰ্স্ট কণ্ডাক্টৰ আছিলে তাৰ মাজেদি কিমান কারেন্ট পাৰ হৈ গৈছে 9 এম্পিয়াৰ কারেন্ট পাৰ হৈ গৈছে আৰু যোনডাল সেকেন্ড কণ্ডাক্টৰ আছিলে তাৰ মাজেদি কিমান কারেন্ট পাৰ হৈ গৈছে 6 এম্পিয়াৰ কারেন্ট পাৰ হৈ গৈছে so আমি যা 3:2 যদি পাই গলো ডিভাইড দা টোটাল কারেন্ট 15 এম্পিয়াৰ so টোটাল পার্ট রেশিও কিমান 3 plus 2 equal to 5 parts so I1 কারেন্টৰ মাজেদি সৰি কণ্ডাক্টৰ ফাৰ্স্ট ওয়াইডাল বা কণ্ডাক্টৰ ডালৰ মাজেদি কিমান কারেন্ট পাৰ হৈ গৈছে I1 equal to 3 by 3 plus 2 into 15 ampere so 3 by 5 into 15 ampere equal to 9 ampere আৰু সেকেন্ড ওয়াইডালৰ মাজেদি কিমান কারেন্ট মানে পাৰ হৈ গৈছে I2 equal to 2 divided by 3 plus 2 into 15 ampere so 2 by 5 into 15 equal to 6 ampere so আমাৰ সেম আনসাৰে ওলাইছিলে ন সেম আনসাৰ এটো অকমান এই হৰু লছলে কৰা লিখাকে আৰু পুৰা মানে এক্সপ্লেইনড আছে এটো বস্তু ঠিক আছে তোমালোকে এক্সামত এনেকৈ নকৰিলেও নাই কিন্তু যদি কোনোবা এনেকুৱা ষ্টুডেণ্ট আছে যোনে ৰেচিঅ' ওপৰত একদম কনচেপ্ট নাই চ' ইয়াত পাৰফেক্টলি এক্সপ্লেইনড আছে মানে ঠিক আছে চ' দ্য কাৰেণ্টছ ফ্ল'য়িং থ্ৰু দ্য টু ৱায়াৰ্ছ আৰ 9 এম্পিয়াৰ এণ্ড 6 এম্পিয়াৰ ৰেছপেক্টিভলি হ'ল নেক্সট কুৱেশ্যনটোলৈ আহোঁ so that E is equal to rho J leads to Ohm's law E is equal to rho J এটোৰ পৰা আমি গৈ কি পাম বুলি কৈছে Ohm's law মানে V is equal to IR write a condition in which Ohm's law is not valid for a material কিবা এটা কন্ডিশন আমাক লিখিব কৈছে যোনটো কন্ডিশন Ohm's law valid নহয় হল এতিয়া consider a conductor এক সেকেন্ড Consider a conductor of length L and cross section area A. এটা conductor আমি consider কৰিলো যাৰ length কিমান L cross section area কিমান A হল connected across a potential difference B আৰু এই conductor dot ডালক এটা potential difference B across বা এটা বেটাৰীত কানেক্ট কৰিলো যাৰ পটেনশিয়াল কিমান V ক্লিয়াৰ এতিয়া the magnitude of electric field E equal to V by L so এই যোনটো কণ্ডাক্টৰ হয় তাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ গৈছে so ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড কিমান হ'ব E is equal to V by L ক্লিয়াৰ
the magnitude of current density J is equal to I by A. আমি জানো যে J টো কি হয় ইয়াত J টো কি হয় current density J is equal to কি হয় current by area ইয়াত suppose I current flow হৈ আছে বেটাৰি লগাই দিয়া কাৰণে so ইয়াত current density কিমান I by A এতিয়া substitute this into vector microscopic relation E equal to rho J আমি এটা E equal to rho Z কাৰ value put কৰিম E value put কৰিম আৰু J value put কৰি দিম so E is equal to rho Z যদি E value put কৰোঁ V by L is equal to rho J value যদি put কৰোঁ এইটো I by A clear এতিয়া মই ইয়াত যদি V value টো চাওঁ V is equal to কি হ'ব rho L by A into I rho L by A into I এটা A যে rho L by A এইটো বস্তু যে rho L by A এইটো কি হয় ৰেজিষ্টেন্স হয়নে R হল so মই V is equal to IR লিখিব পাৰিম এইটোৱে ohms law নহয়নে definitely হয় since resistance R is equal to rho L by A this simplifies to এডোখৰ জায়গাত কি বহি গল R rho L by A জায়গাত কি বহিলে R so V is equal to কি হ'ব IR this is ohms law clear হ'ব আহা question হা PYQ হয় conditions where ohms law is not valid ohms law fails when the current voltage relationship is non-linear example in semiconductor diodes junction transistors or thermistors এনেকুৱা যোনবোৰ ডিভাইস হয় এই ডিভাইস বিলাকত ohms law কি হৈ যায় ফেইল হৈ যায় আমি ohms law কেনেকুৱা পাওঁ গ্ৰাফডাল আপুনি যে V থাকে আপুনি যদি I থাকে এনেকুৱা পাওঁ ন কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত কেতিয়াবা ইয়াৰ পৰা ষ্টাৰ্ট হৈ যাব পাৰে কেতিয়াবা কিছুমান ডিভাইসত কি হয় এনেকে যায় ঠিক আছে কিছুমান ডিভাইস আছে ইয়াৰ পৰা এনেকে যায় V আৰু I গ্ৰাফডাল ফৰ এক্সাম্পল তেনেকুৱা ডিভাইসবোৰ semiconductor diodes junction transistor এবং আমি পঢ়িম হা semiconductor যেতিয়া চেপ্টাৰটো পঢ়িম তেতিয়া আমি এখিনি পঢ়িম when the resistivity rho depends on the magnitude of the electric field or temperature changes caused by heavy current heating so ohms law কেতিয়া ফেইল হৈ যায় ohms law কেতিয়াবা কণ্ডাক্টৰটো আমি ফেইল পাওঁ কিয় পাওঁ যেতিয়া ৰেজিষ্টিভিটিটো চেঞ্জ হৈ যায় কেতিয়াবা ৰেজিষ্টিভিটিটো কেতিয়াবা নহয় ম্যাক্সিমাম কেছতে ৰিয়েল আমি সিচুৱেচনত ৰেজিষ্টিভিটিটো টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ কাৰণে যেহেতু কাৰেন্ট ফ্লো হৈ গৈ থাকোঁতে কি হ'ব কণ্ডাক্টৰটো গৰম হৈ গৈ থাকিব গৰম হৈ গৈ থকাৰ কাৰণে আমি ভোল্টেজ যিমান বহাম সিমান কি নাপাওঁ কাৰেন্ট নাপাওঁ ডাইৰেক্টলি প্ৰপৰ্চনেলটো নহয় কি তেনেকুৱা কেছত কি হয় ohms law ভ্যালিড নহয় সো তোমালোকে যদি ভিডিও চাই ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পেজখন ফলো কৰা নাই যদি ফলো কৰা এতিয়া যদি ইউটিউবত চাই আছা ইউটিউব পেজখন যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা থ্যাংক ইউ অল দ্য বেষ্ট লগ পাম নেক্সট ভিডিওটোত